ৰঙালী বিহুৰ উদ্দেশ্যে আজি মই ক'ত আছোঁ আহকচোন চাওঁ। এয়া মই বৰ্তমান উপস্থিত আছোঁ কেন্দুকোনাত, আৰু কেন্দুকোনাত এইখন আছাম পাব্লিক স্কুল। মই এতিয়া ভিতৰলৈ যাম, যাই তেওঁলোকৰ অনুষ্ঠানটো আপোনালোকক সুন্দৰভাৱে মই দেখুৱাবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব বুলি মোৰ আশা ৰাখিলোঁ। আজি বহাগৰ 5 তাৰিখ, আৰু আজিৰ দিনটোতে আছাম পাব্লিক স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱকসকলে লগ লাগি এখন সুন্দৰ বিহু আয়োজন কৰিছিল, আৰু আমিও তাতে আগভাগ ল'বলৈ পাই বহুত ভাল লাগিল। এয়া মোৰ কাষত উপস্থিত আছে জয়ন্ত ডেকা, এখন স্কুলৰ মেনেজমেণ্টত আছা তুমি, নহয়নে? গতিকে তেখেতসকলে আজি ইমান সুন্দৰভাৱে বিহু আয়োজন কৰিছে, আমাকো নিমন্ত্ৰণ কৰিছে। আৰু বৰ্তমান স্কুলখন কিমানলৈকে আছে তোমালোকৰ স্কুলখন? আমাৰ ক্লাছ 6টো এবাৰ আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ। ক্লাছ 6লৈকে, আৰু প্ৰতি বছৰে এটা ক্লাছ আমাৰ আপগ্ৰেড হৈ থাকিব। গতিকে এতিয়াতো আমাৰ টোটেল ষ্টুডেণ্ট আমাৰ 100 প্লাছ আছে। বঢ়িয়া 100 প্লাছ আছে, আৰু আমাৰ গোটেই ষ্টাফটো প্ৰায় 17জন ষ্টাফেৰে আমি ষ্টাফটো চলাই আছে। 17জন ষ্টাফে আমাৰ চলাই আছে সুন্দৰভাৱে স্কুলখন। আমাৰ নাৰ্চাৰীৰ পৰা আছে, নাৰ্চাৰী, LKG, UKG, এনেকৈ মানে কি ক্লাছ 1, ক্লাছ 2 এনেকৈ বাঢ়ি এবাৰ ক্লাছ 6 পাইছে। নেক্সট আমাৰ ইয়াত ক্লাছ 7 পাব। আৰু CBSE নহয়, CBSE কোৰ্ছ নতুন চিন্তা কৰিছোঁ আমাৰ ওচৰত কেনেকুৱা ইয়াত কেনেকুৱা সেৱা কোৰ্ছৰ মানে কি বহুত স্কুল আছে। আমাৰ ইয়াত CBSE যিহেতু নাই, আগবঢ়াই লৈ যোৱাৰ কাৰণে মানে কি ছাত্ৰ ছাত্ৰীবিলাকক যাতে দূৰলৈকে যাব নালাগে, সেইটো কাৰণত মানে কি আমি কেন্দুকোনাতে CBSE কাৰিকুলামৰ এখন স্কুল আমি স্থাপন কৰিছিলোঁ 2017 চনত। গতিকে ৰাইজৰ সহাৰে আমি সঁচাই পাইছোঁ, আৰু আমাৰ ইয়াত বেলেগ ধৰণত শিক্ষা আমাৰ প্ৰদান কৰা হয়, আৰু আমাৰ যিখিনি শিক্ষক আছে সেইখিনি শিক্ষক ডাইৰেক্ট আমাৰ ষ্টুডেণ্টৰ লগত পূৰা টাষ্ট হৈ যায়। আৰু কোনোবা যদি ষ্টুডেণ্টৰ কিবা অসুবিধা থাকে, সেই ষ্টুডেণ্টজনক আমাৰ কি কৰা হয়, অফিচত আনি এক্সট্ৰাকৈ আৰু তাক পঢ়াই দিয়া হয় য'ত দুৰ্বল হৈ আছে। আৰু আমি গাৰ্জেনৰ লগতো এটা ভাল সম্পৰ্ক ৰাখিছোঁ, আৰু আগন্তুক দিনতো আমি গাৰ্জেনৰ সহায় সহযোগিতা পাম বুলি আশাৰে বাট চাইছোঁ। আপোনালোকে গমেই পায় আজি বহাগৰ মাহ চলি আছে, সেই হেতুকে আমাৰ স্কুলখনো পিছ পৰি থকা নাই বুলি আমি ভাবোঁ। আমাৰ স্কুলখনতো এই 7 বিহুৰ ভিতৰতে আমি বিহু উৎসৱটি উলাহ মালহেৰে পালন কৰিব লৈছোঁ আমাৰ কণ ল'ৰা ছোৱালীৰ জৰিয়তে। আৰু ইয়াত সঁচাকৈয়ে আমি ক'ব লাগিব, আমাৰ যিখিনি অভিভাৱক আৰু অভিভাৱিকা আছে, আৰু শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দ আটাইয়ে ইয়াত সম্পূৰ্ণভাৱে আমাক সহায় সহযোগ কৰিছে, আৰু পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। বহুত ভাল লাগিল, তোমালোকলৈ মোৰ থাকিল বহুত শুভেচ্ছা আৰু মৰম থাকিল, আৰু সঁচাকৈ স্কুলখন আগুৱাই যোৱাটো আমিও বিচাৰোঁ, কাৰণ কেন্দুকোনাৰ যিহেতু মাজমজিয়াতে আছে, আৰু ছাত্ৰ ছাত্ৰীসকলে হয়ো সেৱাৰ স্কুল বহুতকেইখনেই আছে, এইখন CBSE এখন স্কুল ভাল লাগিছে। গতিকে ছাত্ৰ ছাত্ৰী যথেষ্ট আছে, আৰু আগলৈও হ'ব বুলি আমি আশা ৰাখিলোঁ। আৰু আজি সুন্দৰভাৱে মই অনুষ্ঠানটো দেখুৱাই যাম, আপোনালোকক চাই থাকিব। আৰু এই ক্ষেত্ৰত লগে আপোনালোকক দুয়োগৰাকীকে আমাৰ আছাম পাব্লিক স্কুলৰ তৰফৰ পৰা এই বহাগ বিহুৰ অনেক শুভকামনা জনাইছোঁ, আৰু গোটেইখিনি আছাম পাব্লিক স্কুলৰো যিখিনি কৰ্মচাৰীবৃন্দ হওক, অভিভাৱকবৃন্দ, ল'ৰা ছোৱালী গোটেইখিনিকে আমাৰ এই বহাগৰ বতৰত তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, আমাৰ যি এখন স্কুল আমি অনুষ্ঠিত কৰিছিলোঁ 2017 চনত, তেতিয়া আমাৰ আৰু এটা ভিতৰত আমাৰ যিখিনি গৰীব শ্ৰেণীৰ কাৰণে আমি এটা ৰাখিছোঁ, আমাৰ এডমিশ্যন যিটো আছে সেই এডমিশ্যনৰ টোটেল এডমিশ্যনৰ পৰা আমি 10% তেখেতসকলক আমি লেছ কৰি আহিছোঁ। গতিকে এইখিনি আমি আগন্তুক দিনতো কৰি যাম বুলি আশা ৰাখিছোঁ। আৰু যিসমূহৰ ৰেচন কাৰ্ড থাকে, সেই ৰেচন কাৰ্ডৰ পৰা আমি বিশেষ ৰেহাই দিয়াৰ কাৰণে ইয়াত ব্যৱস্থা কৰিছোঁ। গতিকে আহক এবাৰ আমাৰ আছাম পাব্লিক স্কুলৰ মাজমজিয়াত, আৰু আপোনালোকৰ যদি কোনোবা ল'ৰা বা ছোৱালী এডমিশ্যন দিম বুলি ভাবি আছে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰক। আছাম পাব্লিক স্কুল, স্থান হৈছে কেন্দুকোনা ষ্টেচন ৰোড। ধন্যবাদ দেই। আমি আগলৈ যাম, সকলোকে আমি এবাৰ সাক্ষাৎকাৰ লওঁ। কেনেকুৱা লাগিছে তোমাৰ স্কুলত পঢ়া নে? এইখন স্কুলত পঢ়া? নপঢ়া? চাবলৈ আহিছা? স্কুলত পঢ়া নে? এইখনত পঢ়া? কেনেকুৱা লাগিছে স্কুলখন কৈ দিয়াচোন। ভাল লাগিছে স্কুলখন। হয়নে? আজি কিয় ধুতি পিন্ধি অহা নাই যে? গামোচা পিন্ধিছিলা? খুলিছিলা? খুলি দিলা? আমি আহিলা? আমি নাচিছিলা? তুমি এইখন স্কুলত পঢ়া? ধুতি নিপিন্ধিলা যে আজি বিহু বুলি? পিন্ধিছা? মই দেখা নাপালোঁ ন? ঠিক আছে দিয়া। ভাল লাগিছে ন স্কুলখনত পঢ়ি? কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু আগলৈ পঢ়ি থাকিবা ন ইয়াতে? ঠিক আছে দিয়া।
অনুষ্ঠান চলি থকাৰ মাজতে চাহপানীৰো ব্যৱস্থা কৰা হৈছিলে আৰু কিছু সময়ৰ পিছতে তেওঁলোকে সম্বৰ্ধনা অনুষ্ঠান এটাও ৰাখিছিল। আমাৰ এছাম পাব্লিক স্কুলৰ মেনেজমেণ্টৰ তৰফৰ পৰা আমাৰ এছাম পাব্লিক স্কুলৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী আছে কৰ্মচাৰী নিজ আছে তেখেতসকলক একোখনকৈ আমি বিহুৱান দিব বিচাৰিছোঁ। এয়া পোনপ্ৰথমে আমি বিহুৱান দিব বিচাৰিছোঁ এছাম পাব্লিক স্কুলৰ আমাৰ এছিষ্টেণ্ট প্ৰিন্সিপাল ছাৰ উমেশ চন্দ্ৰ কলিতা ডাঙৰীয়া, তেখেতক আমি পোনপ্ৰথমে আমাৰ স্কুলৰ তৰফৰ পৰা এখন বিহুৱান যাচিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত থকা শৰ্মা ছাৰ আছে, শৰ্মা ছাৰক এখন বিহুৱান আমি যাচিলোঁ। মোৰ সতীৰ্থ আছে মৃদুল হুছেইন, মৃদুল হুছেইনে বিহুৱান যাচিব আমাৰ আব্দুল হান্নানক। এই স্কুলখনৰ দায়িত্বত থকা শ্ৰী জয়ন্ত ডেকাই স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কৰ্মচাৰীসকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। লগতে তেওঁলোকে আমাকো সম্বৰ্ধনা জনায়। এই জগতে তেওঁলোকক বহুত বহুত ধন্যবাদ থাকিল। টিচাৰ ষ্টাফৰ পৰা মেনেজমেণ্টৰ দুগৰাকী ব্যক্তি আছে, মৃদুল হুছেইন আৰু জয়ন্ত ডেকা। তেখেত দুজনকে আমি টিচাৰৰ ফালৰ পৰা সম্বৰ্ধনা জনাইছোঁ। আজি বিহু নাচিবলৈ আহিছা তোমালোকে? এখন স্কুলত পঢ়ি আছা ন? অঁ, এই কোন ক্লাছ পাইছা তুমি? 5 পাইছা। কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে। অঁ, তাৰপিছত তোমালোকে নাচিছা চবেই? সকলোৱে নাচিছা? অঁ, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। কোন ক্লাছ পঢ়ি আছে তোমাৰ ছোৱালী? ক্লাছ 5 পালে এইবাৰ। 5 পাইছে। এইখন স্কুলত কিমানলৈকে আছে? 5লৈকে আছে বৰ্তমান। হ'ব আৰু মিছ হয় তেওঁ এখন স্কুলৰ। তেখেতে অলপ ক'ব স্কুলখনত কেতিয়াৰ পৰা মানে আহিছে আৰু স্কুলখনৰ ল'ৰা ছোৱালী কিমান এনেকুৱা ধৰণৰ কথাবোৰ তেওঁ ক'ব অলপমান। মই 19ৰ পৰা হেৰি কৰিছোঁ, ইয়াতে কাম কৰিছোঁ। আজি 6 বছৰে হ'ল। 6 বছৰ হ'ল। 6 বছৰ হ'ল। ভালে লাগিছে, ভালে লাগিছে। একদম তাতখিনিও ভাল ভাল ন? আৰু কেন্দ্ৰকোনাত CBSE স্কুল এখনেই প্ৰথম বৰ্তমান। হয়। আৰু আপোনালোকে ইয়াত থকা আমাৰ ল'ৰা ছোৱালীবিলাকক পঠিয়াবলৈও ভাল হৈছে অকণমান। আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল, হয়নে? আজি স্কুলত এখন স্কুলত আমাক নিমন্ত্ৰণ কৰাৰ কাৰণে আমি আহিছোঁ। তেখেতসকলৰ লগতো আমি চাহ চিনাকি হৈছোঁ, ভাল লাগিছে সেইকাৰণে। ঠিক আছে, আপোনালোকৰ বিহু পূৰা নাচি আছে আৰু ন ল'ৰা ছোৱালীক লৈ পেলাই? বঢ়িয়া। তেওঁলোকে হাই হেল্ল' কিবা কৈ দিয়া। তেওঁলোক আণ্টি হয়। কি হয় আৰু তেওঁলোকে কি কৰে ল'ৰা ছোৱালীখিনি? চম্ভালে। আৰু ইমান অকণমানে কৰে ল'ৰা ছোৱালী ন, তাহাঁতকতো চম্ভালিবই লাগিব, মাহঁতে যিহেতু এৰিয়ে দিয়ে ন। আৰু আপোনালোকে পৰিচৰ্যা কৰে আৰু তাহাঁতক। কেনেকুৱা লাগিছে? ভাল লাগিছে এইবিলাকত থাকি? ভাল লাগিছে ন? কেনেকুৱা? ভালে লাগিছে, মই ভালে পাওঁ। সৰুৰ পৰা থাকি ভাল পাওঁ। তুমি কৰি আছা? কেনেকুৱা? ল'ৰা ছোৱালী ভালে লাগিছে। ভাল লাগিছে ন? তাকেতো এবাৰ তিনিগৰাকীয়ে চম্ভালি থাকে আৰু ন। আৰু সিহঁতৰতো বহুত ফূৰ্তি লাগেই চাগে ন ক'বলৈ? আহিছা তোমাৰ ছোৱালী ইয়াতে পঢ়ে ন? ইয়াতে পঢ়ে। বাবা ইয়াতে পঢ়ে? মাইনা হয়। ঠিক আছে ঠিক আছে। কোন ক্লাছ পাইছে? UKG পাইছে। UKG। কেনেকুৱা লাগিছে স্কুলখনত? ভালে লাগিছে। ভাল লাগিছে। জয় জয়তে মই অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ ওলগ আটাইলৈ জনাইছোঁ যে অসম পাব্লিক স্কুল আমি ৰঙালী বিহুৰ আয়োজন কৰিছিলোঁ। আচলতে ৰঙালী বিহুৰ আয়োজন আমি বহাগ বিহুৰ আগতে আমি কৰিব লাগিছিলে। যোৱা 2 বছৰৰ পৰা আচলতে এই আমাৰ বিহুৰ যি ফেষ্টিভেল, বিহুৰ লগত সংগতি ৰাখি আমি প্ৰি বিহু ফেষ্টিভেল আচলতে আয়োজন কৰিছিলোঁ। কিন্তু এইবেলি আমি বিশেষ অসুবিধাবশতঃ বন্ধ ৰখা হেতুকে আমি 19 তাৰিখ অৰ্থাৎ আজি ছাত্ৰ ছাত্ৰীসকলে লগতে অভিভাৱকসকলে সুন্দৰভাৱে ইয়াত আমাক সহযোগিতা কৰিলে। যে আমি আশা ৰাখিছোঁ যে পৰৱৰ্তী সময়ছোৱাতো যে আমাৰ অভিভাৱক বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে সহযোগিতা আগবঢ়াই আমাক আটাইলৈ উৎসাহিত কৰিব। আপোনালৈও মোৰ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। আৰু আপোনালোকৰ স্কুলখনৰ মই দীৰ্ঘায়ু কামনা কৰিলোঁ। আৰু যেন ছাত্ৰ ছাত্ৰী ইয়াত আহে, মোৰ সেইটোৱে ভাল লাগিব। ঠিক আছে, বহুত ভাল লাগিল। ধন্যবাদ। ঠিক আছে।
অঁ এই 5 ক্লাছৰ ল'ৰা ছোৱালীবিলাকে এতিয়া নৃত্য পৰিৱেশন কৰিব সুন্দৰ এটা গ্ৰুপ ডান্স না গ্ৰুপ ডান্স কৰিব এই আমি চাবলৈ ৰখি আছোঁ দেই কাটিঙৰ ষ্টুডেণ্ট লগতে আমাৰ গাঁৱৰ একেবাৰে কাষত থকা মোৰ ভণ্টি হয় গতিকে তাই ষ্টুডেণ্টক ইয়াত পঢ়াইছে মই তাইক লগ পাইছোঁ ইয়াতে খুব ভাল লাগিছে কেনেকুৱা কেতিয়াবা দিছে স্কুলত মই এইবাৰ তাৰ ওৱান পালা ওৱান পালে ওৱান পালে কেনেকুৱা লাগিছে স্কুলখনত ভালে লাগিছে ভাল লাগিছে আপুনি কাৰণে ভাল লাগিছে সেইকাৰণে ভাল লাগিছে ঠিক আছে ৰঙালীবোৰ বহুত বহুত শুভেচ্ছা ন লগে পোৱা নাছিলোঁ আপোনাক সজুলি শুভেচ্ছা অঁ ঠিক আছে থেংক ইউ দিয়া ধন্যবাদ কিবা ক'বা স্কুলত পঢ়ি কেনেকুৱা লাগিছে কোৱা আকৌ ভাল লাগিছে অঁ কোন ক্লাছ পাইছা ওৱান পাইছে বঢ়িয়া দিয়া ঠিক আছে আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ